হেল্ল' গাইজ, ৱেলকাম টু ভানু ফাৰ্ম। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। আৰু লাষ্ট ভিডিঅ'ত আপোনালোকে চালে আমি সুমংগলা পুলি আনিছিলোঁ নাৰ্চাৰীৰ পৰা। 50টা আমি পুলি আনিছিলোঁ। আৰু ৰাতিপুৱা মই অহাৰ আগতে কেয়ত আমাৰ ফাৰ্মৰ কেয়াৰটেকাৰ আৰু তেখেতৰ দাদাজন আহিছে আমাৰ ইয়াতে ঘূৰিবৰ কাৰণে। দুজনে প্লেণ্টেশ্যনৰ কাম আৰম্ভ কৰি দিছিলে আৰু অলম'ষ্ট 50ডালৰ 40ডালমান অলম'ষ্ট সিহঁতে কমপ্লিট কৰি দিছে ৰোৱা। আৰু মই জাষ্ট 10ডালমানহে পাইছোঁ অহাৰ পিছত। চ' একেডাল সুমংগলা পুলি আমি 50ডাল আনিছোঁ আৰু বহুত কম দামত আনিছোঁ ওচৰৰ নাৰ্চাৰীৰ পৰা। এইখিনি চব প্লেণ্টেশ্যন চলি আছে ইয়াতে। আৰু আগতে যি আমি প্লেণ্টেশ্যন কৰিছিলোঁ সুমংগলা আছিলে মেইনলি, তাৰ লগতে কামৰূপাও কেইডালমান আমি ৰুইছিলোঁ, কিন্তু কেইডালমান পুলি মৰি গৈছিলে। চ' সেইকেইডাল ৰিপ্লেচ কৰিবলৈ আমি আৰু ওচৰৰ পৰা আমাৰ নাৰ্চাৰীৰ পৰাই সুমংগলা পুলি আনিলোঁ আৰু এইকেইডাল প্লেণ্টেশ্যন হৈ গ'ল ইয়াতে। আৰু যোৱাবাৰ যি পুলি আনিছিলোঁ তাতকৈ বহুত ভাল, চেহেৰাও ভাল আৰু পুলিকেইটা বহুত গ্ৰ'থটো ভাল আগতকৈ। আগৰ পুলিবোৰ বহুত সৰু সৰু আছিলে আৰু যোৱাবাৰ যিহেতু ফাৰ্ষ্ট টাইম কৰিছিলোঁ ইমান জানা নাছিলোঁ। চ' এইবাৰ জানিছোঁ, অকণমান জনা হৈছোঁ আৰু লোকেলি সেইকাৰণে আমি পাৰ্চেছ কৰিলোঁ ইয়াৰ পৰা, ওচৰৰ পৰা। ইপিনে ফাৰ্মৰ ইপিনে আমাৰ ইনস্পেকশ্যন চলি আছে। চ' ইয়াতে আমাৰ যি ৰোৱা আছে তামোল, কল, নেমু, সেই গোটেইখিনি গুৰিখিনি আমি চাফা কৰি ৰাখিছোঁ আৰু জংঘল হৈছে, চাফা কৰিব লাগিব। আৰু ইয়াতেও কেইডালমান তামোলৰ পুলি মৰিছিলে, চ' সেইকেইডাল ৰিপ্লেচ কৰিবলৈ আমি সুমংগলা পুলি ৰুই দিছোঁ ইয়াতে। আৰু ফাৰ্মখন আমাৰ এতিয়া আৰম্ভ কৰিব 11 মাহ হৈছে, 11 মাহ হোৱাই নাই, হ'ব আৰু মাটিখিনি আগতে আছিলে কিন্তু আমি একো কৰা নাছিলোঁ ইয়াতে, আৰু বেলেগে খেতি কৰিছিলে, আমাৰ নিজৰ ফাৰ্ম আমি আৰম্ভ কৰা নাছিলোঁ। আৰু 11 মাহ হ'ব এতিয়া আমাৰ এই ফাৰ্মখন ষ্টাৰ্ট কৰা, আৰু 11 মাহত এইখিনি আমাৰ গ্ৰ'থ হৈছে, পুলিবোৰৰ ইমান গ্ৰ'থ হৈছে। আৰু গাইজ, যিহেতু মই নিজে এইবাৰ প্ৰথমবাৰ কৰিছোঁ, চ' আমি এটা ভুল কৰিছিলোঁ যে কল আৰু তামোলৰ একেলগে প্লেণ্টেশ্যন কৰিলে কলখিনি আগতে ৰোৱা ভাল, 6 মাহমান আগতে আপোনালোকে যদি ৰুই দিয়ে কলখিনি আগতে ৰোৱা ভাল। কিন্তু আমি এটা ভুল কৰিছিলোঁ যে আমি তামোলখিনি আগতে ৰুইছোঁ তাৰপিছত কল ৰুইছোঁ। এইটো ভুল আপোনালোকে নকৰিব। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই আছে আৰু আপোনালোকে যদি এনেকৈয়ে ফাৰ্ম এখন আৰম্ভ কৰিব খোজে য'ত আপোনালোকে তামোল ৰুব খুজি আছে আৰু কল ৰুব খুজি আছে, চ' আমাৰ নিচিনা ভুলটো নকৰিব। আমি তামোল আগতে ৰুইছিলোঁ, আপোনালোকে কলটো আগতে ৰুব, কলটো 4 মাহ 5 মাহ 6 মাহমান আগতে ৰুব। আৰু এইটো মেইন কাৰণ হ'ল তামোলৰ পুলিক ছায়া লাগে, আৰু তামোলখিনি আপোনালোকে যদি আগতে ৰুৱে, কলখিনি যদি ডাঙৰ নহয় তেতিয়া তামোলে ছায়া নাপাব। আৰু যদি আপোনালোকে কলখিনি আগতে ৰুৱে, কলৰ ছায়াটো পাব তামোলে আৰু গ্ৰ'থটো বেছি ভাল হ'ব। যেনেকৈ আমাৰ এইটো জেগাত চাওক আপোনালোকে, আমাৰ কলতকৈ তামোলৰ গ্ৰ'থটো বেছি ভাল হৈছে। আৰু আমাৰ সেইপিনে য'ত আমাৰ ফাৰ্ম হাউচ আছে তাত আমাৰ কলৰ গ্ৰ'থখিনি ভাল হৈছে আৰু তামোলটো অকণমান সৰু হৈ আছে। এইটো মেইন কাৰণ হ'ল ইয়াতে আপোনাৰ কলখিনিয়ে যিখিনি আপোনাৰ ছায়া দিছিলে আৰু লগতে আমি ইয়াতে ঘাঁহৰ খেতি কৰিছিলোঁ, সেইখিনি ছায়া দিছে তামোলখিনিক, আৰু সেইকাৰণে তামোলৰ পুলিবোৰ বেছি ভাল গ্ৰ'থ লৈছে। কিন্তু কলখিনি সৰু হৈ ৰৈছে ইয়াতে। আৰু সেইপিনে আমাৰ য'ত আমাৰ ফাৰ্ম হাউচ আছে তাত আমাৰ কলৰ গ্ৰ'থটো বেছি ভাল হৈছে তামোলতকৈ। চ' আপোনালোকে এইখিনি মনত ৰাখিব যে যেতিয়া আপোনালোকে কল আৰু তামোলৰ খেতি একেলগে কৰে, কলখিনি অকণমান আগতে ৰুব, 3 মাহ 4 মাহ 5 মাহ 6 মাহ এনেকৈ 6 মাহমান আগতে ৰুই দিব। 6 মাহমান আগত ৰুই দিলে তামোলখিনি আপোনালোকৰ ছায়া পাই থাকিব আৰু গ্ৰ'থটো বেছি ভাল হ'ব। আৰু যিহেতু মই জানা নাছিলোঁ, এইবাৰ ফাৰ্ষ্ট টাইম আমি ফাৰ্মিং আৰম্ভ কৰিছোঁ এনেকৈ নিজৰ মাটিত। চ' এনেকৈ আমি শিকি আছোঁ আৰু শিকি এতিয়া নেক্সট এনেকৈ আমি আৰু ভুল নকৰোঁ। এই চব গাইজ, কিছুমান পুলি এনেকৈ সৰু হৈয়ে আছে আৰু সেই পুলিখিনি আমি চাই আছোঁ কি এইটো ৰিপ্লেচ কৰি দিম নে এইটোৱে গ্ৰ'থ ল'ব। চ' এনেকৈ আমি গোটেই জাৰখিনি চাই আছোঁ এটা এটাকৈ, আৰু জাৰখিনি চাই পেলাই যদি আমাৰ পুলি ৰিপ্লেচ কৰিবলগীয়া হয়, আমি যি নতুন পুলি আনিছোঁ সেইখিনি দি ৰিপ্লেচ কৰি দি আছোঁ। আৰু তামোলখিনি এইটো জেগাত গ্ৰ'থটো বেয়া হোৱা নাই, ভালেই হৈছে। আৰু ইয়াতে আমি 20ডালমান এৰাউণ্ড আমি তামোল মৰি গৈছিলে, সেইকেইডাল তামোল আমি ৰিপ্লেচ কৰি দিছোঁ প্লেণ্টেশ্যন কৰি পেলাই, যিখিনি আমি নতুন পুলি আনিছিলোঁ। আৰু একবাৰ আৰু চেক কৰি আছোঁ কাৰণ আমাৰ মিছ হৈ যাব পাৰে ইয়াতে তামোল। চ' তামোলখিনি আমি চাই আছোঁ। আৰু এতিয়া আমাৰ এই মানুহজন যে খোজকাঢ়ি আছে, এইটো চাওক, এইটো আমি এটা ৰাস্তা ৰাখিছোঁ চিধা চিধিকৈ আমাৰ গেটলৈকে। এইটো চাওক, ইয়াতে আমি প্লেণ্টেশ্যন কৰা নাই। আৰু যিহেতু ইয়াতে ঘাঁহ হৈ থাকে, এই লেবাৰবোৰ আহি থাকে ঘাঁহ কাটিবৰ কাৰণে, আপোনালোকে চাই আছে। আৰু বেছিভাগ লেবাৰ ইয়াতে মুছলিমে হয়, মুছলিম মানুহবোৰে বেছি লেবাৰ ক্লাছ ইয়াতে কাম কৰে, আৰু এই মুছলিম মানুহবোৰে ঘাঁহ কাটিব আহে আমাৰ ফাৰ্মত। আৰু আমি কাটিব দিওঁ কাৰণ আমাৰ কাটি দিলে ভালেই হয়, আমাৰ ফাৰ্মখনে চাফা চুফা হৈ থাকে। আৰু তেনেকৈ আৰু এডাল পুলি পালোঁ য'ত তামোলডাল মৰি গৈছিলে। চ' সেই তামোলডাল ৰিপ্লেচ কৰিবৰ কাৰণে আমি নতুন পুলি এডাল ৰুই দি আছোঁ।
চ' এই পদ্ধতিত আপোনালোকে এই প্ৰচিডিউৰত আপোনালোকে ৰুব লাগিব। এনেকৈ আপোনালোকে গাঁতটো খুন্দিব লাগিব, মোটামুটি 1 ফুট বা 1 ফুট আপোনালোকে গাঁতটো খুন্দিব। গাঁতটো খুন্দি পেলাই আপোনালোকে তামোলটো ৰুব লাগিব। আৰু কেনেকৈ তামোলটো ৰুৱে আপোনালোকে চাওক। প্ৰথমত যি আমি তামোলডালৰ যি পেকিংটো থাকে সেই পেকিংটো আমি ছিঙি দিলোঁ, প্লাষ্টিকটো ছিঙি দিছোঁ। প্লাষ্টিকটো ছিঙি দি পেলাই ধুনীয়াকৈ আপোনালোকে তামোলডাল চিধাকৈ মাটিত প্লেচ কৰিব, যাতে তামোলটো ৰোৱাত কোনো বেকা নহয়, তামোলডাল বেকা নহয়, নহ'লে ডাঙৰ হ'লেও সেই বেকাকৈ হ'ব। চ' আপোনালোকে তামোলডাল চিধা চিধি ৰুব লাগিব মাটিত। আৰু কেইডালমান লোকেল তামোলৰ পুলি আনিছোঁ মই 6ডালমান, যোনকেইডাল আমাৰ ফাৰ্ম হাউচৰ পিছপিনে মই ৰুই দিছোঁ। চাওক আপোনালোকক দেখাওঁ জুম কৰি পেলাই। এইটো লোকেল তামোল হয় গাইজ, আৰু বহুত টেষ্টি তামোল হয়, কাৰণ আমাৰ ঘৰতে আছে, আমি এই তামোল খায়ে থাকোঁ। আৰু বহুত ডাঙৰ হয় চাইজটো তামোলৰ, আৰু টেষ্টটো বহুত ভাল হয়। চ' ভাবিছোঁ যে আমাৰ ঘৰতে কেইডালমান লোকেল তামোল আছে, ইয়াতে ৰুই দিওঁ। চ' ইয়াতে ধুনীয়াকৈ আমি ৰুই দিছোঁ তামোল কেইডাল, লোকেল তামোল কেইডাল। আৰু লাষ্ট ভিডিঅ'ত আপোনালোকে চালে আমি কেনেকৈ পেষ্টিচাইডছ আৰু ফাংগাল কণ্ট্ৰল কৰিবৰ কাৰণে স্প্ৰে মাৰি আছিলোঁ। তো ছেইম সেইটোৱে আমি কেমিকেল মিক্সাৰটো ইউজ কৰি আছোঁ। ইয়াতে চাৰ্ফ থাকিব, 100 গ্ৰাম পেকেট এটা 4 ভাগ আমি কৰি দি আছোঁ, 25 গ্ৰামকৈ। আৰু এইপিনে চাওক আমাৰ ট্ৰাইচেল যোনটো আছে 100 ml, সেইটো 1 বটল দি দিব পাৰে 1 টেংকিত। চ' এটা আমাৰ এই ভাগ কৰি আছোঁ চাওক, এই আমাৰ এই আধা বটল আমি দি দিওঁ 1 টেংকিত। চ' আমাৰ টেংকিটো এৰাউণ্ড 20 লিটাৰৰ হয়, পানী মিক্স কৰিব লাগে। চ' ট্ৰাইচেল আমি দিওঁ আৰু চাৰ্ফ দি পেলাই আমি এনেকৈ এটা মিক্সাৰ বনাওঁ, যোনটো আমি চব আমাৰ পুলিবোৰ যে আছে, কল পুলিত আছে, কল পুলি হয়, আৰু আমাৰ যিখিনি ফল মূল আছে তাত আমি স্প্ৰে কৰোঁ। তামোলত নিদিওঁ আৰু আনাৰসত নিদিওঁ, বাকী চব আমাৰ ফল মূলত দি দিওঁ, নেমু দি দিওঁ, যিহেতু তাত পেষ্ট কণ্ট্ৰল কৰিব লাগে আৰু ফাংগাল কণ্ট্ৰল কৰিব লাগে। চ' মাজে মাজে আমি এই স্প্ৰেখিনি মাৰি থাকিব লাগে, আৰু এই স্প্ৰেখিনি মাৰি থাকিলে যিখিনি পোক লাগে সেই পোকখিনি মৰি যায়, আৰু আমাৰ এই পুলিবোৰৰ গ্ৰ'থখিনি ভাল হৈ থাকে। চ' আপোনালোকে এনেকৈ মিক্সাৰটো বনাই পেলাই মাৰিব লাগিব চাৰ্ফ আৰু ট্ৰাইচেলৰ। চ' বন্ধুসকল চাওক, 2 দিনমান আগতে আমি 50টা পুলি আনিছিলোঁ সুমংগলা, আৰু 50টা আনিবলগীয়া হ'ল, যিহেতু আমাৰ পুলি কম পৰি গৈছে। চ' আমি এতিয়া 100টা পুলি আনিলোঁ নাৰ্চাৰীৰ পৰা, ওচৰৰ পৰাই। আৰু পুলিকেইটাৰ আপোনালোকে চাওক ইমান ধুনীয়া গ্ৰ'থ হৈছে, ইমান ধুনীয়া আমি পুলিকেইটা আনিব পাৰিছোঁ ইমান ওচৰৰ পৰাই। আৰু যোৱাবাৰ যি আমি পুলি আনিছিলোঁ ইমান ভাল নাছিলে, সৰু আছিলে, আৰু বহুত দামো দিছিলোঁ, আৰু তাতকৈ বহুত কম দামতে আমি ইমান ওচৰতে ইমান ভাল পুলি পাইছোঁ, সুমংগলা পুলি। চ' আমাৰ টোটেল 100টামান পুলি অনা হ'ল, আৰু কেইটামান ৰৈ যাব পাৰে, আৰু বাকীকেইটা আমি প্লেণ্টেশ্যন কৰি দিম য'ত য'ত লাগে, কাৰণ বহুতটা আমাৰ পুলি মৰি গৈছিলে। চ' সেইকেইটা ফিল আপ কৰিবৰ কাৰণে আমি ওচৰৰ পৰাই নাৰ্চাৰীৰ পৰা এইকেইটা পুলি আনিলোঁ। আৰু আপোনালোকে নানা ধৰণৰ ফাৰ্মিং কৰিব পাৰে, আমাৰ যোনটো চুইটেবল আমি ইয়াতে ভাবিলোঁ যে ইয়াতে হ'ব সেইখিনি আমি কৰিছোঁ। আৰু বাকী আপোনালোকে যি আপোনালোকে মন কৰে সেইখিনি ফাৰ্মিং কৰিব পাৰে। আৰু যদি ফাৰ্মিং ৰিলেটেড কিবা কুৱেশ্যন আছে মোক সুধিব পাৰে, যিহেতু এতিয়া মোৰ অলপমান এক্সপেৰিয়েঞ্চ হৈ গৈছে, আৰু মোৰ বহুত ভুলো হৈছিলে প্ৰথমত, যিখিনি এতিয়া মই ঠিক কৰিব পাৰি আছোঁ। আৰু আশা কৰিছোঁ আজি ভিডিঅ'টো ভাল লাগিছে, আৰু ভিডিঅ'টো যদি ভাল লাগিছে এটা লাইক কৰি দিব, কমেণ্ট কৰি দিব, আৰু ছাবস্ক্ৰাইব কৰি দিব, যাতে ভৱিষ্যত আমাৰ ভিডিঅ'বোৰ দেখা পায়। আৰু আজি বিদায় ল'লোঁ, আশা কৰোঁ নেক্সট ভিডিঅ'ত লগ পাম। টিল দেন টেক কেয়াৰ, টাটা, বাই বাই।